বন্ধুসকল নমস্কাৰ। এক্সট্ৰা আৰ্নিং ইউটিউব চেনেললৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে বহুতে হয়তো জানে যে বৰ্তমান সময়ত শ্বেয়াৰ মাৰ্কেটেই হওক বা ট্ৰেডিঙেই হওক বহুতে এটা জনপ্ৰিয় ইনকাম চ'ৰ্চ হয়। আপোনালোকে ইয়াত কেনেকৈ আপোনালোকে শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিব আৰু ট্ৰেডিং কৰিব, মই আজি আপোনালোকক এনেকুৱা এটা এপ্লিকেশ্যনৰ বিষয়ে জনাবলৈ লৈছোঁ যিটো এপ্লিকেশ্যনত আপোনালোকে শ্বেয়াৰ মাৰ্কেটত শ্বেয়াৰত ইনভেষ্টো কৰিব পাৰে আৰু ট্ৰেডিঙো কৰিব পাৰে। কিন্তু বন্ধুসকল, আপোনালোকে সেইটো আপোনালোকৰ যিটো শ্বেয়াৰ আৰু ট্ৰেডিঙৰ কথা ক'লোঁ সেইটো হ'ল আপোনালোকৰ এটা পাৰ্চনেল মেটাৰ। আপোনালোকে ইয়াত ৰেফাৰ কৰি ভাল এটা বেনিফিট উঠাব পাৰে। আপোনালোকে এজন ৰেফাৰ কৰাৰ লগে লগে তেখেতে যেতিয়া KYC কমপ্লিট কৰি দিব, আপোনালোকে 150 টকাৰ পৰা 500 টকাৰ ভিতৰত আপোনালোকে ইনকাম পাব। আৰু যদি কোনোবা এজন মেম্বাৰ ইণ্টাৰেষ্টেড হয় শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰা বা ট্ৰেডিং কৰাত, তেতিয়া তেখেতলোকৰ পৰা ডেইলি আপোনালোকে কমিশ্যন পাব। অ'কে, আপোনালোকক মই আজি দেখাই দিম কেনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব। আপোনালোকে ডিমেট একাউণ্ট খুলিব। আপোনালোকক মই সবিশেষ জনাই আছোঁ। তাৰ কাৰণে মই আপোনালোকক ডেমো ভিডিঅ'হে দেখাব পাৰিম, যিহেতু মই অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰি থোৱা আছে এই এপটোত। আপোনালোকে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক পাই যাব NZL1, বা আপোনালোকক যিজন বন্ধুৱে শ্বেয়াৰ কৰিব তেখেতৰ লিংকৰ থ্ৰুৱেদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে কেনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব, আপোনালোকে প্ৰথমে প্লে' ষ্ট'ৰত গৈ পিনি আপোনালোকে এপটো ডাউনলোড কৰি ল'ব লাগিব। ডাউনলোড কৰাৰ লগে লগে আপোনালোকে যেতিয়া এপটো অ'পেন কৰিব, আপোনালোকে এনেকৈ এইটো নিশ্চয় দেখা পাইছে, যিহেতু মোৰ ডেমো ভিডিঅ'। তাৰপিছত আপোনালোকে কেনেকৈ ইনকাম কৰিব মই আপোনালোকক দেখাই দিম। এইটো হ'ল এটা ডেমো ভিডিঅ'। আপোনালোকে এইটো দেখিছে নিশ্চয়। ইয়াতে চাইন আপ বুলি এটা অপশ্যন আছে, চাইন আপৰ ওপৰত আপোনালোকে ক্লিক কৰিব। অ'কে, চাইন আপৰ ওপৰত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইল নাম্বাৰটো আপোনালোকে দিব। ৰেফাৰেল কোডটো এইটো নিশ্চয় দেখা পাইছে। মোৰ থ্ৰুৱেদি জইন কৰিবলৈ হ'লে আপোনালোকে এইটো ৰেফাৰেল কোড আপোনালোকে ইউজ কৰিব। আৰু আপোনালোকক যিজনে ৰেফাৰ কৰিব তেখেতৰ ৰেফাৰ কোডটো বেলেগ হ'ব, আৰু তেখেতে দিলে তেখেতৰ ৰেফাৰ কোডৰ যোগেদি আপোনালোকে জইন কৰিব। অ'কে, ইয়াত আপোনালোকে ৰেফাৰেল কোডটো অট'মেটিকলি যাৰে লিংকত ক্লিক কৰক অট'মেটিকলি আহি যাব। এইটো আপোনালোকে কাট নকৰিব। তাৰপিছত আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে এইটো দেখিছে SMS লোকেশ্যন কণ্টেক্ট, এইটো গ্ৰাণ্ট পাৰ্মিশ্যন। আপোনালোকে একো চিন্তা কৰিব নালাগে। এইটো 100% ট্ৰাষ্টেড এটা এপ হয়, য'ত বহুতো মানুহে শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰি আৰু ট্ৰেডিং কৰি ইনকাম কৰি আছে। কিন্তু আপোনালোকক সেইটো বিষয়ে মই পিছত জনাম। আপোনালোকে মাত্ৰ কেনেকৈ ৰেফাৰ কৰিব, কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ বন্ধুসকলক শিকাব, তাৰ বাবে সেই ভিডিঅ'টো বনোৱা হৈছে। আপোনালোকে এইটো গ্ৰাণ্ট পাৰ্মিশ্যনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এইটো দেখিছে, এইটো এলাউ কৰিব লাগিব। আপোনালোকে এলাউ হোৱাইল ইউজিং দ্য এপ, আপোনালোকে ইয়াৰ ওপৰত ক্লিক কৰি আপোনালোকে গ্ৰাণ্ট পাৰ্মিশ্যনত ক্লিক কৰিব। অ'কে, ডোণ্ট এলাউ নকৰিব। ডোণ্ট এলাউ কৰিলে আপোনালোকে এপটো অ'পেন কৰিব নোৱাৰিব আৰু ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰিব। গ্ৰাণ্ট পাৰ্মিশ্যনৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিটো মোবাইল নাম্বাৰ হ'ব, মোবাইল নাম্বাৰটোত আপোনালোকৰ OTP আহি যাব। OTP অহাৰ লগে লগে আপোনালোকে সেই OTPটো দিয়াৰ লগে লগে আপোনালোকে এইটো যিটো নেক্সট অপশ্যন আছে, নেক্সট অপশ্যনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এইটো দেখা পাইছে, মোবাইল নাম্বাৰটো আহি গৈছে। আহি যোৱাৰ পিছত আপোনালোকে এইটো যিটো ফুল নেম আছে এইটো দেখিছে, মই কাৰ চিন মাৰি দেখাই দিছোঁ। ফুল নেমটোত আপোনালোকৰ যিটো ফুল নেম হয় আপোনালোকে ফুল নেমটো দিব। দিয়াৰ পিছত আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে এইটো দেখিছে কণ্টিনিউ উইথ গুগল, ইউজ আদাৰ ইমেইল ID। আপোনালোকে যদি মোবাইলত যিটো ইমেইল ID আছে সেইটো নিদি পিনি আপোনালোকে বেলেগ ইমেইল ID ইউজ কৰিব বিচাৰে, ইউজ ইমেইল ID ত ক্লিক কৰিব, নহ'লে কণ্টিনিউ উইথ গুগলত আপোনালোকে ক্লিক কৰিব। অ'কে, ক্লিক কৰাৰ লগে লগে আপোনালোকৰ কি হ'ব, আপোনালোকৰ যিটো ইমেইল ID আপোনালোকৰ আছে মোবাইলত, সেই ইমেইল IDটো অট'মেটিকলি শ্ব' হৈ যাব। শ্ব' হৈ যোৱাৰ লগে লগে আপোনালোকে সেই ইমেইল IDটোৰ ওপৰত আপোনালোকে টেপ কৰিব, অৰ্থাৎ আপোনালোকে টাচ কৰিব। টাচ কৰাৰ লগে লগে আপোনালোকে ইয়াতে দেখা পাইছে আপোনালোকৰ যিটো পাৰ্মানেণ্ট একাউণ্ট নাম্বাৰ, অৰ্থাৎ আপোনালোকৰ যিটো পান কাৰ্ডৰ নাম্বাৰ হয়, সেই নাম্বাৰটো ইয়াত এণ্ট্ৰি কৰিব। এণ্ট্ৰি কৰাৰ পিছত আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰিব।
সাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিছে এইটো ডিজিলকাৰ KYC অ'কে এথেণ্টিকেট আধাৰ আপোনালোকে ইয়াৰ ওপৰত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিটো এই বক্স দেখিছে তিনিটা বক্স এই তিনিটা বক্সত আপোনালোকৰ যিটো আধাৰ নাম্বাৰ হয় 12টা নাম্বাৰ হয় সেই আধাৰ নাম্বাৰৰ ওপৰত আপোনালোকে ক্লিক কৰিব সৰি সেই 12টা আধাৰ নাম্বাৰ আপোনালোকে ইয়াতে দি দিব দি দিয়াৰ লগে লগে আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিটো আধাৰৰ লগত লিংকেড মোবাইল নাম্বাৰ হয় তাতে আপোনালোকৰ এটা OTP যাব সেই OTPটো আপোনালোকে ভেৰিফাই কৰিব ভেৰিফাই কৰাৰ পিছত আপোনালোকে সাবমিটত ক্লিক কৰিব সাবমিটত ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকৰ দেখিছে ডিজিলকাৰত আপোনালোকে এটা সিকিউৰিটি পিন দিব লাগিব যেটো আপোনালোকৰ বাহিৰে কোনো নাজানিব আপোনালোকে মনত থকা এটা সিকিউৰিটি পিন দিব এক্সাম্পল 1 2 3 4 5 6 তেনেকুৱা নহয় আপোনালোকে এটা ক্ৰিটিকেল সিকিউৰিটি পিন দিব যেটো সিকিউৰিটি পিন দিব 6টা ডিজিটৰ সিকিউৰিটি পিন দিব সেই 6টা ডিজিটৰ সিকিউৰিটি পিনটো আপোনালোকে কৰবাত নোট কৰি ৰাখি থব ওকে তাৰ পিছত আপোনালোকে ডান অপশ্যনত ক্লিক কৰিব ডান অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকে এটো দেখিছে তলত যেটো এলো আছে এলোত আপোনালোকে ক্লিক কৰিব অৰ্থাৎ আপোনালোকে পাৰমিশন দি দিব তাৰ পিছত আপোনালোকৰ এনেকৈ এটা ইন্টাৰফেস আহিব এটো আপোনালোকৰ অটোমেটিকলি ৰিডাইৰেক্টেড হ'ব আপোনালোকে একো কৰিব নালাগে এটো অটোমেটিকলি সেটআপ লৈ ল'ব তাৰ পিছত আপোনালোকে কি কৰিব আপোনালোকৰ যেটো বেংক একাউন্ট নাম্বাৰ হয় বেংক একাউন্ট নাম্বাৰটো আপোনালোকে ইয়াতে দিব দিয়াৰ পিছত আপোনালোকে সাবমিট অপশ্যনত ক্লিক কৰিব খালি মনত ৰাখিব আপোনালোকে যেটো একাউন্ট আপোনালোকে চলাই আছে সেই একাউন্টটোহে দিব নহলে আপোনালোকৰ যেটো ৰেফাৰেল ইনকাম হয় সেই ৰেফাৰেল ইনকামটো আপোনালোকে সেই একাউন্টতে ল'ব লাগিব যেটো একাউন্ট ইয়াত লিংক কৰিব সেই একাউন্টতে আপোনালোকৰ ৰেফাৰেল ইনকামটো আপোনালোকৰ সোমাব আপোনালোকে সাবমিট অপশ্যনত ক্লিক কৰিব সাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিছে ওপেন ক্যামেৰা অৰ্থাৎ আপোনালোকে এটা সেলফি ল'ব লাগিব এটো দেখিছে ওপেন ক্যামেৰাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এটো দেখিছে ৰেড হৈ আছে এই বাউন্ডাৰীটো যেটো বাউন্ডাৰী হয় এই বাউন্ডাৰীটো গ্ৰীন হ'ব লাগিব গ্ৰীন হোৱাৰ লগে লগে আপোনালোকে গ্ৰীন হোৱাৰ লগে লগে আপোনালোকে ফটো ক্লিক কৰিব ফটো ক্লিক কৰাৰ পিছত এনেকৈ আপোনালোকৰ ফটোখন অটোমেটিকলি আহি যাব সেভ এন্ড কন্টিনিউ ওপৰত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াতে দেখিছে অটোমেটিকলি আপোনালোকৰ সাইন হৈ পিনি আহি যাব যদি আপোনালোকে নিজে সাইন কৰিব বিচাৰে তেতিয়া সাইন ম্যানুয়ালি ক্লিক কৰিব বা এটো অটোমেটিকলি যেটো সাইন হৈ আহিব এই সাইনটো আপোনালোকে এটা স্ক্ৰিনশ্বট কৰি পিনি ৰাখি থব নহলে আপোনালোকে প্ৰিন্ট আউট কৰি উলিয়াই থব ওকে তাৰ পিছত আপোনালোকে যদি ট্ৰেডিং কৰে ট্ৰেডিং কৰিলেহে আপোনালোকে প্ৰিন্ট আউট কৰি উলিয়াই থব যদি আপোনালোকে ৰেফাৰ কৰিম বুলি ভাবে তেতিয়া আপোনালোকে সেই কামখিনি নকৰিলেও হৈ যাব এটো সাবমিট অপশ্যনত ক্লিক কৰিব সাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে এটো দেখিছে ইয়াতে দেখিছে আপোনালোকে বেংক ষ্টেটমেন্ট পাসবুক ITR ফৰ্ম 16 স্যালাৰি স্লিপ লাষ্ট ডিমেট একাউন্ট হোল্ডিং ষ্টেটমেন্ট ওকে এইবোৰ আপোনালোকৰ যদি আছে আপোনালোকে দিব পাৰে নিদিলেও একো নাই ডুইট লেটাৰত আপোনালোকে ক্লিক কৰিব ডুইট লেটাৰত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনুৱেলি যেটো ইনকাম হয় আপোনালোকৰ ইনকাম কিমান এনুৱেলি হেতু আপোনালোকে ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এমপ্লয়ি টাইপটো আপোনালোকে দেখিছে গভৰ্ণমেন্ট প্ৰাইভেট বিজনেছ আদাৰ যদি আপোনালোক গভৰ্ণমেন্ট এমপ্লয়ি হয় গভৰ্ণমেন্ট এমপ্লয়িত ক্লিক কৰিব প্ৰাইভেটত হলে প্ৰাইভেটত ক্লিক কৰিব বিজনেছ হলে বিজনেছত ক্লিক কৰিব যদি এই তিনটাৰ ভিতৰত এটাও নহয় তেতিয়া হলে আপোনালোকে আদাৰত ক্লিক কৰিব আদাৰত ক্লিক কৰাৰ লগে লগে আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰিব নেক্সট অপশ্যনত ক্লিক কৰাৰ লগে লগে দেখিছে আপোনালোকে ইয়াতে আহি যাব আপোনালোকৰ ফাদাৰ নেমটো আপোনালোকে ইয়াতে টাইপ কৰিব টাইপ কৰি আপোনালোকে জেন্ডাৰ সিলেক্ট কৰিব জেন্ডাৰ সিলেক্ট কৰাৰ লগত আপোনালোকে মেটেল ষ্টেটাস আপোনালোকে সিলেক্ট কৰিব মেৰিড আনমেৰিড ডিভোৰ্স আপোনালোকে সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত আপোনালোকে প্ৰসিড অপশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আহি যাব এড নমিনি আপোনালোকে যদি নমিনি দিব বিচাৰে তেতিয়া হলে নমিনি আপোনালোকে দিব পাৰে নহলে আপোনালোকে ডুইট লেটাৰো কৰিব পাৰে তাৰ পিছত এখন দেখিছে অটোমেটিকলি এখন ফৰ্ম আহি যাব আপোনালোকে সেইখিনি ফিল কৰাৰ লগে লগে এখন অটোমেটিকলি ফৰ্ম আহি যাব তাৰ পিছত আপোনালোকে প্ৰসিড টু ই সাইনৰ ওপৰত আপোনালোকে ক্লিক কৰিব লাগিব ওকে প্ৰসিড টু ই সাইনৰ ওপৰত আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যেটো আধাৰ কাৰ্ডৰ নাম্বাৰ হয় সেই আধাৰ কাৰ্ডৰ নাম্বাৰটো আপোনালোকে ইয়াত দিব লাগিব
দিয়াৰ লগে লগে আপোনালোকে চেণ্ড OTP ওপৰত ক্লিক কৰিব। চেণ্ড OTP ওপৰত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ OTP আহি যাব। OTPটো আপোনালোকে ভেৰিফাই কৰিব। ভেৰিফাই OTP ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে তাৰপিছত আহি যাব আপোনালোকৰ দেখিছে এইটো এজ এ SBI mandatory link your Aadhaar to PAN, your trading will not be enabled as you have not link। আপোনালোকৰ যদি ট্ৰেডিং আপোনালোকে কৰিব বিচাৰে, যদি আপোনালোকৰ আধাৰ কাৰ্ড পান কাৰ্ড লিংক নাই, তেতিয়াহ'লে আপোনালোকে ট্ৰেডিং কৰিব নোৱাৰিব। সেইটো কাৰণে যদিহে আপোনালোকে ট্ৰেডিং কৰিম বুলি ভাবে, আপোনালোকে ইয়াতে লিংক ইয়ৰ পান কাৰ্ডৰ ওপৰত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ অপশ্যন আহি যাব, আপোনালোকে লিংক কৰি ল'ব। অন্যথা আপোনালোকে যদি ৰেফাৰ কৰিম বুলি ভাবে, যদি আগৰ পৰা আপোনালোকৰ লিংক হৈ আছে এইটো নাহে, যদি লিংক নাই হোৱা তেতিয়াহ'লে আহিব। অন্যথা আপোনালোকে অনলি ফৰ ৰেফাৰ কৰিম বুলি ভাবে, আপোনালোকে কেঞ্চেল অপশ্যনত ক্লিক কৰিব। আৰু যাৰ লিংক হৈ আছে এই অপশ্যনটো তেখেতলোকৰ নাহেই। যাৰ লিংক হৈ থকা নাই তেখেতলোকৰ কাৰণেহে আহিব। আৰু তেনেকৈ যদি আহে আপোনালোকে কেঞ্চেল কৰিলে কেঞ্চেল কৰিব পাৰে, আপোনালোকে লিংক কৰিলে লিংক কৰিব পাৰে। অ'কে, তাৰপিছত এইটো দেখিছে এনেকৈ আহি যাব আপোনালোকৰ মোবাইলত এটা SMS আহি যাব, ছাকচেছফুল বুলি এটা SMS আহি যাব। আপোনালোকৰ যিটো ডকুমেণ্ট হয় ডকুমেণ্টখিনি পালোঁ বুলি এটা SMS আহি যাব। আৰু এইটো দেখিছে উই হেভ ৰিচিভ ইয়ৰ ডকুমেণ্ট, আপোনালোকৰ এনেকৈ আহি যাব। ইয়াতে লিখা থাকিব 3 ৱৰ্কিং ডেজৰ ভিতৰত আপোনালোকৰ ভেৰিফিকেশ্যন কমপ্লিট হৈ যাব। কমপ্লিট হৈ যোৱাৰ পিছত আপোনালোকে এপটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত পৰৱৰ্তী ভিডিঅ'ত কেনেকৈ আপোনালোকে যদি কোনোবা ইণ্টাৰেষ্টেড হয় আপোনালোকে কেনেকৈ ট্ৰেডিং কৰিব তাৰ বিষয়ে মই আপোনালোকক জনাই দিম। তাৰ বাবে মোৰ ইউটিউব চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব। অ'কে, থেংক ইউ।